আমি থলুৱাভাৱে এই জবা ফুলটো প্ৰাকৃতিক পোষক হিচাপে এই বগা কাগজটো আমি এতিয়া লিটমাছ হিচাপে নীলা কাগজ বনাম। যেতিয়া আমি এইটো বনাম এইটো ৰ'দত শুকা দিয়াৰ পিছত ই সম্পূৰ্ণৰূপে নীলা লিটমাছ কাগজ তৈয়াৰ হৈ আহিব। ঠিক আছে, বনাই এবাৰ দেখুৱাচোন। কেনেকৈ বনাই? ইয়াতে কি ব্যৱহাৰ কৰা হয়? ইয়াত জবা ফুল। জবা ফুলৰ কোনটো অংশ? ইয়াৰ জবা ফুলৰ যিটো পাত আছে সেই পাতেৰে। পাত নহয়, আচলতে পাহি বুলি কয়। পাহি। এই পাহি অংশটো ঘূৰিলে ইয়াতে কি হ'ব? নীলা লিটমাছ কাগজ প্ৰস্তুত হ'ব। আৰু এইখন আমি কি কৰিব লাগিব? এনেকৈ খোৱাৰ পিছত কিছু সময় ৰ'দত শুকাব দিব লাগিব। হৈছে? তাকে কয় এইখন আমি জবা ফুলেৰে নীলা লিটমাছ কাগজ তৈয়াৰ কৰিছোঁ। এতিয়া আমি এইটো ৰ'দত শুকুৱাই দিম। ৰ'দ শুকোৱাৰ পিছত এইখন যেতিয়া এচিডত দিয়া হয় তেতিয়া কি হ'ব? ইয়াৰ কালাৰটো কি হ'ব? এইটো ৰঙা হৈ যাব। ঠিক আছে, থেংক ইউ।